যোৱাকালি মাহঁত আহিছিলে। নাৰিকল লাৰু বনাইছিলোঁ। দুটা নাৰিকল, কেৰেলান নাৰিকল আছিলে সৰু সৰু। সেইকাৰণে মই চেনিটো ইয়াত মোৰ হিচাপত দি দিছোঁ। মোৰ যিমানখিনি নাৰিকল হৈছে তেনেকৈ আপোনালোকেও তেনেকৈ দিব। নাৰিকলটো হিচাপত যে দুটা দিলে যে ইমানখিনি চেনি দিব লাগিব এইটো কথা নহয়। নাৰিকল আমাৰ ঘৰৰ নাৰিকলবোৰ ডাঙৰ হয়, সেইবাবে চেনিও অকণমান বেছি লাগিব। যিহেতু মোৰ কেৰেলীয়ান নাৰিকল সৰু সৰু আছিলে, সেইবাবে মই ইয়াত অকণমান চুজিও লৈছোঁ। চুজিখিনি অকণমান ভাজি ল'ম। ভাজি ল'লে ভাল হয়, বেছি দিনলৈকে থাকে। সেইবাবে মই ইয়াত নাৰিকলখিনিত ধুনীয়াকৈ চেনিখিনিৰ জিংগিটা বহুত ডাঙৰ ডাঙৰ আছিলে, হাতেৰে ধুনীয়াকৈ পিটিকি ৰস ওলাই যোৱালৈকে সানিছোঁ আৰু তাৰপিছতহে মই নাৰিকলখিনি ভাজিছোঁ। ভাজি ৰখা চুজিখিনি ইয়াত দি দিছোঁ আৰু কি দিছোঁ দেখিছেনে? ইয়াত কমলাৰ বাকলি দি দিছোঁ। কমলাৰ বাকলি দিলে নাৰিকল লাৰুটো গোন্ধটো ধুনীয়া আহে, তেতিয়া খাবলৈ ভাল লাগে আৰু বহুত সোৱাদযুক্ত হয় যেন লাগে আৰু সোৱাদো হয় বাৰু। অকণমান গোন্ধটো যেতিয়া অৰেঞ্জ অৰেঞ্জ গোন্ধ আহিব, গতিকে মই আজি নাৰিকল লাৰু এনেকৈয়ে বনালোঁ। আপোনালোকে বাৰু কেনেকৈ বনায় মোক জনাব। আৰু আপোনালোকে নাৰিকলৰ লাৰু বনাব জানে নে নাজানে? আমি অসমীয়া হৈ যদি নাৰিকল লাৰু বনাব নাজানো তেতিয়াহ'লে বাৰু কেনেকৈ হ'ব কওকচোন? সকলোৱে জানিবই লাগিব। বিহু আহি আছে, বিহুত বনাব লাগিব।